আঁচনিৰ এই মাছ মাৰা মানুহৰ দৰে যেনেকে জাল মাৰে তেনেকে আঁচনিৰে জাল মাৰি দিলে। আঁচনিৰ এই মাছ মাৰা মানুহৰ দৰে যেনেকে জাল মাৰে তেনেকে আঁচনিৰে জাল মাৰি দিলে। ইতিমধ্যে জানো চৰকাৰে কৌশলগতভাৱে সময়মত একেবাৰে মুৰামুৰি সময়ত ঘোষণা কৰিব। সেইবাবে আমি আগৰ পৰা এটা প্ৰস্তুতি চলাইছো আৰু আমি মানে গাঁও পঞ্চায়তৰ মেম্বাৰৰ পৰা আমি এপি মেম্বাৰ আৰু আমাৰ জিলা পৰিষদৰ সদস্য কিছুমানক আমি ঠিক কৰিছিলো। কিন্তু শেহতীয়াভাৱে মানে ইমানেই হেৰি হল যে আঁচনিৰ এই মাছ মাৰা মানুহৰ দৰে যেনেকে জাল মাৰে তেনেকে আঁচনিৰে জাল মাৰি দিলে। এতিয়া বহুতে আপত্তি কৰিছে যে মোৰ ঘৰটো হৈছিল কাটা যায় নেকি, এনেকুৱা ভয় কৰিছে। তথাপি আমি প্ৰতিখন গাঁও পঞ্চায়তত মেম্বাৰ 5ৰ পৰা 6-7লৈকে আমি মেম্বাৰ ঠিক কৰিছো আৰু এপি মেম্বাৰো আমি এতিয়ালৈকে মানে 6জন এপি মেম্বাৰ ঠিক কৰিছো। আজি আৰু আমি 3জন এপি মেম্বাৰক লগ কৰিবলৈ যাম এই মিটিং শেষ হোৱাৰ পিছতে। যদি তেওঁলোকৰ সন্মতি আমি পাওঁ তেতিয়াহ'লে আমাৰ এপি মেম্বাৰ 9জন হ'ব আৰু জিলা পৰিষদৰ 1জন হ'ব। আমাৰ আহিব। মই আমাৰ যোৱা পৰহি আমাৰ চেণ্ট্ৰেলৰ মিটিং গৈছে, তেতিয়া তেওঁলোকে কৈছে যে আপোনালোকৰ প্ৰাৰ্থীসকলৰ কাৰণে আমি কেম্পেইন কৰিবলৈ যাম। আমাৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাও আহিব আৰু আমাৰ সভাপতি গগৈ আহিব আৰু এদিন বা দুদিন তেওঁলোকে নলবাৰীত সমষ্টিটো, আমাৰ নলবাৰী সমষ্টি বুলি নহয়, আমাৰ বৰক্ষেত্ৰী, তামোল, টিহু এই সমষ্টিবিলাকত তেওঁলোকে কেম্পেইন কৰিব। আনকি তামোলপুৰলৈকেও যাব। মোক কৈছে যে তামোলপুৰতো আমাৰ যথেষ্ট সংখ্যক প্ৰাৰ্থী থাকিব, গতিকে তাতো আমি কেম্পেইন কৰিম। বিজেপিৰ ইমান প্ৰভাৱ সমষ্টিৰ পৰা আদি কৰি পঞ্চায়ত কেন্দ্ৰত অসম জাতীয় পৰিষদে সফল হ'বলৈ পাৰে বুলি ভাবে নেকি? মই ভাবো এতিয়া মানুহৰ মন সলনি হৈছে। কাৰণ যিটো আগতে ভাবিছিল যে চাউল আৰু 1250 টকা দিলে মানুহ তেওঁলোকৰ লগত থাকিব আৰু 1250 আৰু এই লাখটকীয়া বাইদেউ এইবিলাক যি কৈছিলে, এই লাখটকীয়া বাইদেউৰ যিটো আঁচনি এতিয়া ইমান দিন পেলাই থলে, গছ ৰোৱা গছ কিজানি অলপ ডাঙৰ হল, বাচি থকা বিলাক বাকীবিলাকতো মৰিয়ে গ'ল। এতিয়াহে তেওঁলোকে কৈছে যে লাখটকীয়া আঁচনিটো এতিয়া আৰম্ভ কৰিম। এইটো যি ইলেকশ্যনৰ আগত এটা আভুৱা, সেইটো যিবিলাক মানে হিতাধিকাৰী তেওঁলোকো বুজি পাইছে যে, আৰু তেওঁলোকৰো খং উঠিছে যে তেওঁলোকক আশা কৰি লাভ নাই, গতিকে আমি এটা বিকল্প চিন্তা কৰিব লাগিব। এই বুলি তেওঁলোকে আমি আশা কৰিছো যে আমাৰ ফলাফল ভালেই হ'ব।